হোজাই জিলাৰ যমুনা জলসিঞ্চন প্ৰকল্পত একাংশ কৰ্মচাৰীৰ দায়িত্ব পালনৰ নমুনা পোহৰলৈ আহিছে। এনে কাৰ্যৰ নমুনা দেখিলে আপুনিও আচৰিত হ'ব। যমুনা জলসিঞ্চন নলা চোৱা চিতাৰ লাইটৰ বিভাগে নিয়োগ কৰিছে প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰী, কিন্তু একাংশ কৰ্মচাৰীয়ে দায়িত্বৰ পৰা আঁতৰি থকাত পানী যোগান ধৰা নলা আৱৰ্জনা ঘাঁহ বনেৰে আৱৰি ধৰিছে। দীৰ্ঘদিন ধৰি নলা চাফা নকৰাত পানী চলাচলত বাধাৰ সৃষ্টি হৈছে। মৎস্য খেতিৰ বাবে জলসিঞ্চন বিভাগে যোগান ধৰিছে পানী, কিন্তু পানী যোগান ধৰা নলা চাফা নোহোৱাত পানীৰ স্ৰোত বাধাগ্ৰস্ত হৈ পৰিছে। ফলত প্ৰয়োজনীয় পানী লাভৰ পৰা বঞ্চিত হৈছে একাংশ খেতিয়ক। মুৰাঝাৰ অঞ্চলৰ চাৱাজপুৰ, খুটাৰপুৰ, মাটিখোলা, চপুৰ গাঁও, দক্ষিণ নোৱাবিল গাঁৱত থকা নলা আৱৰ্জনা স্তূপ ঘাঁহ বনেৰে আৱৰি থকা সৃষ্টি হৈছে চাঞ্চল্যৰ। বহু ঠাইত জলসিঞ্চন নলাৰ পৰা বেদখলৰ কবলত পৰিছে। এতিয়া প্ৰশ্ন হৈছে, কৰ্মচাৰীয়ে নিয়মীয়া দায়িত্ব পালনৰ মাজত কিদৰে সম্ভৱ হয় নলাৰ পাৰ বেদখলৰ? ইয়াৰ লগত যিটো নলা আছে, নলাৰ কৰ্মচাৰীয়ে কিবা ডিউটি কৰে নেকি? না, মইতো দেখা নাই। এই নালাটো এতিয়া চাফা হৈ আছে নেকি? চাফা কেনেকে চাফা হৈছে এইটো চাওক আপুনি। জাবৰ জোঁথৰে জাবৰ জোঁথৰে আৰু বেতন পাই আছে, কিন্তু চাফা কৰা নাই এতিয়ালৈকে। এই জাবৰ জোঁথৰ মানে এই গা বন চবখিনি এতিয়া চাওক না আপুনি, এইটো চাফা হৈছে নেকি? তাৰমানে মানুহখিনি কি ডিউটি নকৰে? নহয় নহয়, আৰু বহুত মানে লেতেৰা হৈ আছে, এই চাওক আপুনি। তাৰমানে ইয়াৰ কৰ্মচাৰী যিজন আছে, কৰ্মচাৰী কি ডিউটি নকৰে নেকি? মই দেখা নাই, কিন্তু লোকে দেখিতেও পাৰে, কিন্তু 100% ডিউটি কৰিলে এনেকে জাবৰ থাকিব নেকি? ডিউটি কৰিলে জাবৰ থাকিব নালাগে? তাৰমানে নালাগে নালাগে, ডিউটি নকৰে কাৰণে জাবৰে সেইখিনি বহি আছে ন? হয়, আমাৰ সমাজত মানে গেন্দেগী পেলাই আছে এনেকা লোকে। এইটো কাম কৰিব লাগিছিল, কাম কৰাই নাই, মোটা অংশৰ বেতন পাই আছে, জাবৰৰ দম পৰি আছে ইয়াত ন? হোজাইৰ পৰা হেলাল আহমেদৰ ৰিপৰ্ট, অসম টুডে।